কোঅর্ডিনেট জিওমেট্রি অর্থাৎ স্থানাঙ্ক জ্যামিতি এক্সারসাইজ 7.1 কোশ্চেন এক্সারসাইজ 7.1 আগৰখিনি কৰি দিয়া হৈছে। আজি কোশ্চেন নাম্বাৰ 6 তলৰ বিন্দুবিলাকে যদি চতুৰ্ভুজ গঠন কৰে তেনেহলে সেই চতুৰ্ভুজৰ স্বৰূপ নিৰ্ণয় কৰা আৰু তোমাৰ উত্তৰৰ সপক্ষে কাৰণ দাঙি ধৰা। 1 নম্বৰ দিছে 4টা পয়েন্ট দিয়া আছে, নিশ্চয় কি হ'ব চতুৰ্ভুজ হ'ব। আৰু আমাক ওলাব দিছে যে চতুৰ্ভুজৰ কোনটো প্ৰকাৰত পৰিব। তাৰ মানে চতুৰ্ভুজৰ প্ৰকাৰবিলাক যেনেকুৱা ট্ৰেপেজিয়াম, সমান্তৰিক, বৰ্গ, আয়ত, ৰম্বাস, এই যে ভাগবিলাক আছে তাৰে ভিতৰত কোনটোৰ ভিতৰত পৰিব সেইটো আমাক নিৰূপণ কৰিব লাগে। গতিকে নাম্বাৰ 1 মই সলভ কৰিছোঁ। ধৰা হ'ল A, B, C আৰু D 4টা পয়েন্ট। এনেকৈ এ বিৰ দূৰত্ব ওলাইছোঁ x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ। এনেকৈ x1 x2 y1 y2ৰ মান বহাই দি মই এ বিৰ দূৰত্ব পাইছোঁ 2√2। ঠিক তেনেকৈ বি চি মই ইয়াতে সুবিধাৰ কাৰণে মানকেইটা লিখি লৈ লৈছোঁ। বি স্থানাংক চিৰ স্থানাংক লিখি লৈছোঁ আৰু x1 y1 x2 y2 দেখুৱাই দিছোঁ। তেনেকুৱা বি চি সূত্ৰটো কি দূৰত্বৰ x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ √x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ। ঠিক তেনেকৈ মই ইয়াতে মানখিনি বহাই দি মই বি চি কিমান পালোঁ 2√2। আকৌ চি ডি √x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ। মান দুটা মই ইয়াতে লিখি লৈছোঁ স্থানাংক চি আৰু ডিৰ দি x1 এইটো y1 x2 y2 দি মই মানকেইটা ওলাই লৈছোঁ কি লাষ্টত মই কিমান পাইছোঁ 2√2। আৰু কিবা কি থাকিলে ডি এ ঠিক তেনেকুৱা ডি এ x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ মই ওলাই লৈছোঁ মানকেইটা 2√2। আকৌ যিহেতু আমাক কি কৰিব কৈছে চতুৰ্ভুজৰ প্ৰকাৰ, গতিকে মই এ বি বি চি চি ডি ডি এ ওলোৱাৰ লগতে এ চি আৰু বি ডি কৰ্ণ ওলাব লাগিব। তেতিয়া কৰ্ণ যদি সমান হয় বা নহয় তাৰ ওপৰত আমাৰ চতুৰ্ভুজটো কি প্ৰকাৰ হ'ব সেইটো ডিপেণ্ড কৰিব। এতিয়া এ চি মই এ চি এৰ স্থানাংক -1 -2 চি হ'ল -1 2 x1 y1 x2 y2 দেখুৱাই দিছোঁ। তেনেদৰে এ চি কিমান ওলাইছে √4 স্কুৱেৰ মানে 4 স্কুৱেৰ ৰুট কেঞ্চেল 4 থাকিল। বিৰ স্থানাংক কিমান আছিলে 1 0 আৰু ডি আছিলে -3 0। বিডিও মই তেনেকৈ ওলাই ল'ম -3 -1 হোল স্কুৱেৰ প্লাছ 0 স্কুৱেৰ। তেনেদৰে কি হ'ল -4 হোল স্কুৱেৰ প্লাছ 0 -4 হোল স্কুৱেৰ মানে 16 হ'ল 4 স্কুৱেৰ ৰুট কেঞ্চেল আমাৰ কি হ'ল 4। তেতিয়াহ'লে আমি কি পালোঁ বি ডি কিমান পালোঁ √4। কি দেখা গ'ল যে এ বি পালোঁ বি চি ইকুৱেল টু চি ডি ইকুৱেল টু ডি এ পালোঁ। চাৰিওটাই সমান কিমান পাইছোঁ 2√2। আৰু এ চি কৰ্ণ বি কি আছিলে এ চি কৰ্ণ বি ডি কিমান পালোঁ √4। তেতিয়াহ'লে কি হ'ব প্ৰদত্ত বিন্দুবোৰে কি গঠন কৰিব চাৰিওটা বাহু যিহেতু সমান, চাৰিওটা বাহু সমান হ'লে চতুৰ্ভুজটো কোনটো প্ৰকাৰত পৰিব বৰ্গ আৰু কৰ্ণ দুটাও সমান। গতিকে চতুৰ্ভুজটো কোনটো প্ৰকাৰত পৰিলে বৰ্গ। মনত ৰাখিব যে যিহেতু প্ৰদত্ত বিন্দুকেইটা এটা কি গঠন কৰিলে বৰ্গ গঠন কৰিলে। এইটোৱে যিহেতু
আমাৰ কি হ'ল চাৰিওটা বাহু সমান ওলাইছে এ বি বি চি চি ডি ডি এ কিমান পাইছোঁ 2√2 আৰু কৰ্ণ দুটা সমান ওলাইছে গতিকে প্ৰদত্ত বিন্দু কেইটাৰ দ্বাৰা আমি কি পাম এটা বৰ্গ পাম বাকি কুৱেশ্যন নম্বৰ 2 আৰু 3 নিজে কৰিবলৈ চেষ্টা কৰিব যদি কিবা অসুবিধা হয় মোক কমেণ্টত জনালে হ'ল মই লাগিলে কৰি দি দিম আকৌ কাৰণ গোটেই বস্তুখিনি প্ৰায় একেই এটা চেপ্টাৰৰে গতিকে এই দুটা আপোনালোকৰ কাৰণে এৰিছোঁ ষ্টুডেণ্টবিলাকৰ কাৰণে যিমানে নিজে কৰিব সিমানে প্ৰেক্টিছ হ'ব গতিকে এই দুটা 2 3 নিজে কৰি চেষ্টা কৰিবলৈ যদি অলপ কিবা অসুবিধা পায় তেতিয়াহ'লে কমেণ্টত মোক জনাই দিব